অৰুণোদয় আঁচনিক লৈ মৰিয়নি দেবেৰাপাৰত উত্তপ্ত পৰিস্থিতি। থানাত এজাহাৰ দাখিল ক্ষুব্ধ মহিলাৰ। মৰিয়নিত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মৰিয়নি সমষ্টিৰ অন্তৰ্গত 15 নং মধ্য নকচাৰী গাঁও পঞ্চায়তত দৰিদ্ৰ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৰুণোদয় আঁচনিৰ পৰা মৰিয়নিৰ নকচাৰীৰ দৰিদ্ৰ বিধৱা শাৰীৰিক বিশেষভাৱে সক্ষম লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মৰঙিয়াল গাঁৱৰ মায়া গগৈ নামৰ মহিলাগৰাকীয়ে বিজেপিৰ ব্লক পৰ্যায়ৰ নেত্ৰী জ্যোতি গগৈ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ কাৰণ জানিবলৈ বিচৰাত বিজেপিৰ নেত্ৰীগৰাকী খৰ্গহস্ত হৈ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মায়া গগৈ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে দেবেৰাপাৰ আৰক্ষী চকীত মনে সজা গোচৰত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। এজাহাৰ দাখিলৰ পিছতে দেবেৰাপাৰ আৰক্ষী চকীত অৰুণোদয় বঞ্চিত মহিলাসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কালি মানে মোৰ অৰুণোদয় তেওঁলোকে বন্ধ কৰি থৈছে। মোৰ ফৰ্মখন ক'ত গ'ল বুলি সোধাত আপোনাৰ নামটো কি? মোৰ নামটো মায়া গগৈ। ক'ত ঘৰ? মৰঙিয়াল গাঁও। তাৰপৰা কি হ'ল? মোৰ ভাগৰ অৰুণোদয়টো কাটিছে। অৰুণোদয় কটাৰ কাৰণে মই পঞ্চায়তত আহি সুধিলোহি। সুধিলত ক'লে পঞ্চায়তৰ সভাপতিজনে ক'লে মোক সেনেকৈ ক'লে, তুমি বছৰ মানুহ 4জনক সোধাকৈ সেনেকৈ ক'লে। তাত মই সুধিবলৈ গ'লোঁ, তেতিয়া তেখেতসকলে ক'লে যে আমি নাই কটা, এইটো পঞ্চায়ততেহে কৰিছে সেনেকৈ ক'লে। তেতিয়া মই আকৌ পঞ্চায়ত আহিলোঁ। পঞ্চায়তত আহোঁতে পঞ্চায়তৰ সভাপতি ক'লোঁ যে তেওঁলোকে নাই কৰা হেনো, ইয়াতহে কৰিছে, মোক চাই দিয়ক এনেকৈ বুলি কওঁতে তেতিয়া সভাপতিজনে ক'লে যে আমি ইয়াত চাই দিব নোৱাৰোঁ, আপুনি ব্লকলৈ যাব লাগিব বুলি ক'লে। ব্লকলৈ যাব লাগিব বুলি কোৱাত মই তেতিয়া ঠিক আছে কালিলৈ যাম বুলি কৈ মই গুচি আহিলোঁ পঞ্চায়তৰ পৰা আহি ব্লকলৈ গ'লোঁ। ব্লকত মোক বিডিঅ' বাইদেউ সুধিলোঁগৈ। বিডিঅ' বাইদেৱে মোক ক'লে যে টাইপ কৰি পিনি চালে যে আপোনাৰ চবটো ক্লিয়াৰ হৈ আছে, আপুনি পাব লাগিছিলে, কেলৈ নিদিলে এনেকৈ ক'লে। আপোনাৰতো নামত ফৰ্ম গ'ল ক'লে। তেতিয়া মোক কৈছে মোক ফৰ্ম দিছে, মোক নামত ফৰ্ম গৈছে, মোৰ ফৰ্মটো ক'লে গ'ল, মোক যে নাই দিয়া নাই মতা এনেকৈ বুলি ক'লোঁ। তেতিয়া কৈছে যে আপুনি আকৌ পঞ্চায়তত ক'ব বুলি ক'লে ব্লকে। তেতিয়া ব্লকৰ পৰা আহি পিনি মই পঞ্চায়তত যেতিয়া ক'লোঁ, কোৱাৰ লগে লগে ক'লে যে এইটো বোলে আমি কৰা নাই, আমাৰ এইটো দায়িত্ব নাই, আমি এতিয়া আজি বেছিকেইদিন হোৱা নাই, এইটো দায়িত্বটো আমাৰ চকীত বহা বোলে, অফিচত বহা, সেইটো কাৰণে আপোনালোকে আকৌ বোৰ্ড কমিটি 4জনীয়া কমিটিক সুধিব এনেকৈ ক'লে। এতিয়া তাইক মই পঞ্চায়তৰ পৰা ওলাই আহিছোঁ আৰু তাই এইফালৰ পৰা 4জনীৰ পৰা পঞ্চায়তলৈ গৈছে। তাই কোন লক্ষীজনী তেওঁ কি হয়? বুথ কমিটি কিবা হয় নেকি? বুথ কমিটি 4জনীয়া কমিটিত আছে। 4জনীয়া কমিটি আছে। তাৰপিছত তাইক মই সুধিলোঁ, মোৰ যে আপোনাৰ কোনটো ৱাৰ্ড? 7 নং ৱাৰ্ড। 7 নং মধ্য পঞ্চায়ত। 15 নং পঞ্চায়ত। তাৰপিছত তাই সোধাত ক'লে যে তই বোলে সদায় অকল অৰুণোদয়কৈ লাগি আছে বোলে, অৰুণোদয় বোলে মই কটা নাই বোলে এনেকৈ ক'লে। মই বোলো তেতিয়াহ'লে কোনে কাটিলে মোক কৈ দিয়ক সেনেকৈ বুলি কওঁতে তেতিয়া ক'লে তই বোলে অৰুণোদয়ৰ কাৰণে বোলে ইমানকৈ বোলে ঘূৰি ফুৰিছ, ব্লকলৈ গৈ পিনি ব্লকত এইখিনি কলিকৈ বোলে, আকৌ এতিয়া পঞ্চায়ততো এইখিনি কলি এনেকৈ কৈছে। মই বোলো ক'বলগীয়াটো কমেই আৰু সেনেকৈ বুলি ক'লোঁ। তেতিয়া কৈছে মোক বেয়া অশ্লীল ভাষাৰে কৈ পিনি মোক গালি পাৰি পিনি কৈছে যে মোক হাৱাই ভাবুকি দেখাইছে বোলে, তোক বোলে পুলিচ লগাই ধৰি নিম আৰু বোলে ধৰাই নিম আৰু বোলে তোক মানুহ লগাই মাৰিম বুলি তাই কৈছে। তেতিয়া ক'লোঁ ভুলটো মই কৰিছোঁ না তই কৰিছ এনেকৈ বুলি কৈ মই যেনিবা ঘূৰি দিওঁতে তাই মোক বেগটোৱে মাৰিছে। পিছফালে মই অলপমান মূৰত দুখ পাইছোঁ, তাইৰ বেগত মোবাইলটো আছিলে। তেতিয়া মই হাতখনে তাইক গতিয়াই দিওঁতে তাইৰ বেগটো মাটিত পৰিছে। আৰক্ষী চকীলৈ এই থানাৰ ছাৰে মাতিছে। তেওঁলোকে কেছ দিছে নেকি? তেওঁলোকে কেছ দিলে। কেছ দিলে মোক 4:15ত ছাৰে ইয়াৰ পৰা ফোন কৰিছে, বাইদেউ আপুনি ক'ত আছে বুলি ক'লে। মই তেতিয়া ক'লোঁ যে মই এফালে এনেকৈ আছোঁহি এনেকৈ ক'লোঁ। তেতিয়া আপুনি বোলে কিবা থানালৈ আহিব লাগিব ক'লে। মইতো এতিয়া গৈ নাপামগৈ চাগে ছাৰ, এনে যাবই লাগিব এনেকৈ কওঁতে তেতিয়া ক'লে নহয় আপুনি যেনেকৈ নহওক আহিব লাগিব ক'লে। মই তেতিয়া ঠিক আছে গৈছোঁ বুলি কৈ মই তাৰ পৰা যোৰহাটৰ পৰা আহি আছোঁ। তেতিয়া তেখেতে ক'লে, আকৌ মই যেতিয়া চিনেমা পাইছোঁহি, চিনেমা পাওঁতে ছাৰে আকৌ ফোন কৰিলে, বাইদেউ আপুনি আহিলে নেকি কৈছে। মই বোলে চিনেমা পাইছোঁহে বুলি কৈছোঁ। তেতিয়া বোলে আজি আপুনি আহিব নালাগে, কাইলৈ 10টা বজাত পোৱাকৈ আহিব বুলি ক'লে। আজি আমি এতিয়া 10টা বজাৰ পৰা এই থানাতে বহি আছোঁ। মোৰ নামটো কি কাৰণে কাটিছে মোৰ নামটো মোৰ পাবলগীয়া পাৰ্টি লৈ পেলাই নি? পাৰ্টি বিজেপি কংগ্ৰেছ মেম্বাৰৰ লগত হোৱাৰ কাৰণে মোক এইটো কাটিছে। মেম্বাৰ কি মেম্বাৰ? জিন্তি গগৈ কংগ্ৰেছৰ মেম্বাৰৰ লগত হোৱাৰ কাৰণে কাটিছিল ধৰিছে নি? কিন্তু মই 830 টকা পাই আছোঁ। আগৰ পৰা পাই আছোঁ।
আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ